সকলোকে গুড ইভিনিং জনাই আজিৰ লাইভটো আৰম্ভ কৰিছো। আজিৰ লাইভটোত লটাৰী খেলৰ টিকেট বিক্ৰী কৰাৰ কাৰণে নহয়, সেইকাৰণে মোবাইল নম্বৰটো দিয়া নাই। কোনে কোনে লাইভটো জইন কৰিছে সেই কাৰণে জইন কৰা সকলক চাব, আৰু যিসকলে পিছত নিত্য নিৰঞ্জনৰ পৰা ৰেকৰ্ডিং লাইভ চাম বুলি ভাবিছে তেওঁলোকে চাব পাৰিব। আজিৰ বিষয় অনলাইন সিস্টেমত কেনেধৰণে আপোনালোকে নিজকে নিজে বচাই ৰাখিব লাগিব। অনলাইনত আজিকালি কেনেকুৱা ধৰণৰ সুবিধা আহিছে, অনলাইন পদ্ধতিৰে আজিকালি কি কি কৰিব নোৱাৰি, অনলাইনত বিপদ অনলাইনত বিপদ বিঘিনি আছে। আজি অনলাইনৰ বিষয়ে পাতিম, আজি অনলাইনত হ'বলগীয়া বিপদ আৰু আজি অনলাইনত হ'বলগীয়া সকলো সা সুবিধাৰ বিষয়ে পাতিম। আপোনালোকে অনলাইনত বিভিন্ন ধৰণৰ দাদা অনলাইন ট্ৰেনজেকশ্যন হওক, ফৰ্ম ফিল আপ হওক, সকলো ধৰণৰ অনলাইন কৰিব পাৰি। আৰু আপোনালোকৰ যদি মনৰ আশা পূৰ্ণ কৰিব বিচাৰে তাতো অনলাইন কৰিব পাৰি। মানে নকওঁ আৰু আজিকালি গোটেই কণ্ট্ৰভাৰ্চি হৈ যাব। লেটেষ্ট এটা পোষ্ট পালোঁ, পোষ্টটো মই পঢ়ি দিম। আমাৰ ভাল পোষ্ট এটা পালোঁ। মোৰ নামটোৰে হয়, নিত্য নিৰঞ্জন বুলি কয় মোৰ নামটো। মোৰ লগৰ এজন মোৰ গাঁৱৰে নিৰঞ্জন বৰদলৈ ডাঙৰ এটা হেৰি লিখিছে, NIRA নিৰঞ্জন বৰদলৈ। মানে অনলাইন যিসকলে অনলাইনত কি খবৰ, ভাল 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 আছে অকমাৰ কি খবৰ। আজি মোৰ মোবাইল নম্বৰটো দিয়া নাই, আজি মানে লাইভটো আহিম বুলি আহিছোঁ বিভিন্ন বিষয়ক লৈ। আপোনালোকে ধৰক অনলাইনত পইচা দিওঁতে কেনেকৈ দিব, অনলাইনত পইচা দিওঁতে আপোনালোকে সকলোৱে কি কৰিছে আজিকালি দিওঁতে ট্ৰানজেকশ্যন আইডিটো দেখুৱাই দিয়া নাই, আৰু ট্ৰানজেকশ্যন আইডিটো দেখুৱাই দিয়া নাই কাৰণে বহুতৰ প্ৰব্লেম হৈছে। আৰু আপোনালোকে অনলাইনৰ পৰা বাচিবলৈ আৰু এটা বিশেষ আপডেট দি দিছোঁ দেই। ইয়াত কোনোবা যদি কি খবৰ এটা ভালনে আপডেট এটা দিছোঁ। এই আজিকালি মহিলাসকলৰ মাজত এটা নতুন এখন ফৰ্ম ওলাইছে। এইখন ফৰ্ম 10,000ৰ পিছত যিসকলে 10,000 টকা ঘটিম বুলি আহিছে সেইসকলৰ মোক এটা ফৰ্ম আহিছে, দেখাই দিছোঁ। এই আপডেট এটা দিছোঁ, মানে মই জানকাৰী এটা দি দিওঁ। যিসকলে আমাৰ বিজেপি চৰকাৰৰ ফালৰ পৰা এতিয়া হিমন্ত বিশ্ব শৰ্মাই একদম লেটেষ্ট ধাচু একদম স্কিম উলিয়াইছে। 15,000 টকা, 10,000 টকা। আমাৰ অসমৰ মহিলাবোৰ চলাত হৈ ফুৰিছে। মোৰ দোকানত জেৰক্স কৰোঁ, বুজিছেনে, জেৰক্স কৰোঁ। আপোনালোকে এটা কথা চিন্তা কৰক, সেই তেখেতলোকে অৰিজিনেল ফৰ্মখন পূৰাব নোৱাৰিব বুলি ভাবি সেই অৰিজিনেল ফৰ্মখন আকৌ ডুপ্লিকেট বনাই মোৰ পৰা জেৰক্স কৰি নিছে। মই দোকানী মানুহ কৰি দিছোঁ, কিন্তু চিন্তা কৰক অনলাইনটো হোৱাৰ পৰা কিন্তু আমাৰ নিচিনা দোকানী কিন্তু পইচা ধেৰ আহিছে। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। কি খবৰ হাজং ডাঙৰীয়া। এই অনলাইন এই ফৰ্মখনৰ বিষয়ে আমি আজি পাতিম। ফৰ্মখনত কি ক'ত আছে, কেনেকৈ পূৰাব লাগিব সেইখিনি কথা পাতিম। ফৰ্মখনৰ বিষয়ে পাতিম দেই। লাগি ফৰ্মখন কি কৰিলা লাগি লাগে লাগি এই ফৰ্মখন ক'ত থলে এতিয়া হেৰি মামাই দিয়া ফৰ্ম। আজি মামাই দিয়া ফৰ্মৰ বিশ্লেষণ কৰিম আজি, সেইটোৱে হ'ব। এখন ফৰ্ম ওলাইছে, আপোনালোকে মাৰ্কেটত ওলোৱা বিভিন্ন ধৰণৰ ফৰ্ম, যিসকল মহিলা জড়িত হৈ আছে ভিডিঅ'টো জৰি মামাই দিয়া ফৰ্মৰ আজি বিশ্লেষণ কৰিম। মামাই দিয়া ফৰ্মখনত কি কি লাগিব, মামাই দিয়া ফৰ্মখনত কেনেকুৱা ধৰণে পইচা পাব, মামাই দিয়া ফৰ্মখনত তাল ফাল লগাই আছে অসমত, সেই মামাই দিয়া ফৰ্মখনৰ আজি বিশ্লেষণ কৰিম। হেল্ল' দেখক। হয় গোলাঘাট। এইটো নম্বৰতে আপুনি পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব। গোলাঘাটৰ লটাৰী খেলৰ টিকেটৰ কাৰণে ফোন কৰিছে, হয়তো টিকেটটো পাই যাব। আজি কথা পাতিম মামাই দিয়া এনেকুৱা ধৰণৰ ফৰ্মৰ বিশ্লেষণ কৰি। মামাই ফৰ্ম দিছে, আপোনালোকে যদি 10,000 টকা ইনকম, 10,000 টকা আপোনালোকক লাগে, তেতিয়া আপোনালোকক দিছে বিজনেছ পাৰপছৰ কাৰণে ছাগলী, গৰু। সেই ফৰ্মবিলাক কেনেকৈ পূৰাব, সেই ফৰ্মবিলাকৰ কি কি ক্ৰাইটেৰিয়া আছে, কোন শ্ৰেণীৰ মানুহে পাব, আৰু মামাই দিয়া ফৰ্মখনৰ তাৎপৰ্য কি। এই মামাই এতিয়া গোটেই অসমত চলাত লগাই দিছে অনলি ফৰ্ম, অনলি ফৰ্ম, অনলি ফৰ্ম, অনলাইন ফৰ্ম। এনেকুৱা যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব জেৰক্স দোকানী মৰণ নাই। আগতে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড জেৰক্স হৈছিলে, এতিয়া জেৰক্সৰ দোকানী মানে মোৰ নিচিনা দোকানী মানে মৰণ নাই। দোকান খুলি বহি থকা, দুনিয়াত 12 মাহত 14টা স্কিম আহিব, আৰু এনেকুৱা এগাল ফৰ্ম জেৰক্স কৰি মহিলা। আৰু আমাৰ বাইদেউসকলৰ কি হয়, এটা কথাই ভাল, কিবা এটা যদি কৈ দিয়ে না আঁতিগুৰি চাব না চাব, ডুবা ডুব জেৰক্স। এই ফৰ্মখনৰ জেৰক্স কি কৰিব লাগিব দেখাই আছোঁ। আপোনালোকে প্ৰথম এখন ফৰ্ম পাইছে, এইখন বিজনেছ প্লেন। এইখন ফৰ্ম ধৰক আপোনালোকে মুৰ্গী চুৰ্গী পূৰাব লাগিব। ইয়াত লিখা আছে আপোনালোকে মুৰ্গী, যিসকলে মুৰ্গী পুহিম বুলি আহিছে। কি খবৰ, সকলোৱে ভালে আছেনে? জয় শ্ৰীৰাম। মামাই দিয়া ফৰ্ম সকলোকে আজি ভিডিঅ'টো মানে এটা বিভিন্ন টপিক এটা লৈ আলোচনা কৰিবলৈ এইখন
কিমানটো মেডিচিন আছে কিমান কথা আছে আৰু আপোনালোকে ভাবিছে নেকি যে এই ফৰ্মখন যিসকলে পূৰাইছে প্ৰত্যেকেই 10,000 টকা পাব আৰু এই ফৰ্মখন যোনে যোনে পূৰাইছে প্ৰত্যেকেই 10,000 টকা পাব বুলি কোনোবাই আশা কৰিব পাৰিছে নেকি আৰু আপোনালোকে ফটো মাৰোতে গলতি কৰে আপোনালোকে যেতিয়া জিপিএছ কেমেৰাটো ফটো মাৰে এই ফৰ্মখন দিছো লাগে এটা দিছিল দিলা কচ্ছে না না এটা কইছিল তুমি কি জস কৰি দিলে কচ্ছে ইয়ারে কিনি না না দিলা দেই নবৰ দিতে কৈছে তালা যাব মই নালোৱা ন হে তা পঢ়াই তোলা চাগে এটা তুমি ষ্টেবল নাইছিলা না এই তোমাৰ পিছফালে ওই এইখন ফৰ্ম যিসকলে এই ফৰ্মখন পূৰাইছে এই ফৰ্মখনৰ বিষয়ে চাওক সেইখন মজা ফৰ্ম আহি গ'ল মানে আজি টিকেটৰ কথা নাপাতো আজি এই বিষয়টো এটা ডেইলি লাইভ এটা আহিব লাগে নিত্য নিৰঞ্জনে ফেচবুকটো লাইভ আহিব বিভিন্ন টপিক লৈ এনি টাইম লটাৰী আহি থকা আজি এখানে মোবাইল নম্বৰটো দিয়া নাই লটাৰী খেলৰ টিকেট মানে বিকিম কিন্তু আজি এই বিষয়টো পাতে মোৰ দোকানলৈ বেছিকৈ অহা ফৰ্ম এই ফৰ্মখনত লিখা আছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান ইয়াত লিখা আছে আত্মসহায়ক গোটৰ সদস্য হ'ব লাগিব আত্মসহায়ক গোটৰ নাম লাগিব আত্মসহায়ক গোটৰ কোড নাম্বাৰ লাগিব মোবাইল নম্বৰ লাগিব জাতি লাগিব কিন্তু আমাৰ বাইদেউসকলে এই ফৰ্মখন দুবাৰ জেৰক্স কৰিছে কিয় নাজানো মই আমাৰ ফালৰে হওক বা আপোনালোকৰ ফালৰ যোনে যোনে এই ফৰ্মখন পাইছে তেওঁলোকে চাগে এই ফৰ্মখনৰ আৰু একপি বনাই লৈছে আমি সৰুতে যেতিয়া স্কুলত যাওঁ তেতিয়া কিয় যেতিয়া স্পেলিং মিষ্টেক হ'ব বুলি ভাবিলে আমি কিয় আগতে এখন বেলেগ এখন উকা কাগজত আমি আখৰবোৰ লিখি লোৱা যায় কি জানিবা স্পেলিং মিষ্টেক হ'ব পাৰে গৰ্বৰ হ'ব পাৰে সেইকাৰণে আমি উকা কাগজত লিখি লওঁ কিন্তু আমাৰ বাইদেউসকলৰ মাজত কেনেকেনো এইটো সোমাই গ'ল যে প্ৰত্যেকে এই ফৰ্মখন অৰিজিনেল ফৰ্মখন থকাৰ পিছতো ইয়াৰ এখন ডুপ্লিকেট ফৰ্ম বনাই লৈছে ডুপ্লিকেট ফৰ্মখন ওপৰৰ পৰা কেলে বনাব লৈছে তাপৰ্যতা আছে এই ফৰ্মখনত মানে তেওঁলোকে কৈছে কিবা কাৰণে স্পেলিং মিষ্টেক হওক হোৱাইটনাৰ হওক কিবা কিবি হ'লে এই ফৰ্মখন আপোনাৰ ডিছএপ্ৰুভ হ'ব এই ফৰ্মখন যিজনে পূৰাব এই ফৰ্মখনটো পূৰাওঁতেতো সাৱধানেই পূৰাব আমি দেখোন SSC ফৰ্ম UPSC ফৰ্ম চকুলে দেখোন ডাঙৰ ফৰ্ম পূৰাই আছে তেনেকুৱাটো আজিলৈকে 10টা কপিটো উলিয়াই লোৱা নাই APSC পৰীক্ষা দিওঁতাজনো হয়তো এইখন এনেকৈ জেৰক্স কৰি লোৱা নাই যিখন ফৰ্ম এতিয়া জেৰক্স কৰি ল'বলৈ অসমত তাল ফাল লগাই দিছে আমাৰ মিচিকি হাঁহি মাৰি থকাই দে এইজনে মামাই এইজন এতিয়া ইয়াত পূৰাব লাগিব কি এতিয়া আপোনালোকে যদি জেৰক্স কৰিবলৈ মনো আছে এইখন জেৰক্স কৰক মই নকওঁ হাক দিয়া নাই কেলে আমাৰো বিজনেছ চলিব লাগিবতো এইখন জেৰক্স কৰক 2 নম্বৰ পেজটো আৰু এইখন জেৰক্স নকৰি ল'ব ইয়াত পূৰাবলগীয়া একোৱেই নাই ইয়াত এইখন জেৰক্স কৰক কিন্তু আমাৰ কি হয় গোটেইখিনি জেৰক্স কৰি পেলাই আপোনালোকৰ ফালে কাৰ এইখনৰ কবলত পৰিছে 10,000 টকা কবলত এই ফৰ্মখনত আৰু ফটো যিসকলে ফটো মাৰোতে অকণমান খেলি মেলি কৰে ফটোখন কি হয় ফটোখন চাওকচোন ফটোখনৰ চাইজটো এইটো আৰু যেতিয়া ফটো মাৰে সকলোৱে কি হৈছে পুৰণা ফটোখিনি লৈ আহিছে সকলোৱে খেলি মেলি কৰিছে আপোনালোকে যেতিয়া GPS কেমেৰাত মাৰিব সদায় এতিয়া আপোনালোকে দেখিছে মই কেমেৰাটোৰ পৰা মোৰ মাথাৰ ওপৰত কিমান আছে ইমান মিনিমাম এহাতমান আছে সকলোৱে যেতিয়া ফটো মাৰিব মূৰৰ ওপৰলৈ এহাতমান ৰাখিব তেতিয়া ক্ৰপ কৰোঁতে অন্তত মাথাটো কাট নাযায় বহুতে কি মাথাটো ইমানতে ৰাখি দিয়ে আৰু ক্ৰপ কৰোঁতে মাথাটো কাটি যায় GPS লোকেশ্যনো কাটি যায় সেইকাৰণে ফটো কপি মাৰোঁতে সাৱধান হ'ব বিশেষকৈ এই ফৰ্মখন মহিলাৰ ইয়াত কি লিখা আছে ক্ৰাইটেৰিয়াবিলাক চাব মই দি আছোঁ যোগ্যতা কি যোগ্যতা আমাৰ ফৰ্মখন কেনেকৈ পূৰাব লাগিব তলে সদস্যগৰাকী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত থকা আত্মসহায়ক গোটৰ সদস্য হ'ব লাগিব এই ফৰ্মখন এইগৰাকীয়ে বাইদেউ পিলাব পাৰিব যিগৰাকী এই গোটত আছে এই ভিডিঅ'টো মই আচলতে আজি সম্পূৰ্ণ এটা পৃথক লটাৰী খেলৰ লগত জড়িত নহয় মহিলাসকলক উদ্দেশ্যি বনাইছোঁ বাইদেউসকলক আৰু ভণ্টিসকলক যোনে গোটত আছে আৰু সদস্যগৰাকী বৈধ কাৰ্যকাৰী আৰু সক্ৰিয় আধাৰ সংযুক্ত ছেভিংছ বেংক একাউণ্ট থাকিব লাগিব কথাটো হ'ল কি আপোনালোকৰ আধাৰ কাৰ্ড আৰু বেংক পাছবুক লিংক থকাটো বাধ্যতামূলক এই ফৰ্মখন যোনে পূৰাব ধাচু আৰু বেংক একাউণ্ট নথকাসকলে আঁচনিৰ বাবে আবেদন কৰাৰ পূৰ্বে এটা একাউণ্ট খুলিবলৈ এইটো চবেই জানে সকলোৰে এটা একাউণ্ট আছে এই একাউণ্টটো খুলিবলৈ আপোনালোকে বেংক একাউণ্ট আৰু মোবাইল নম্বৰৰ লগত বেংক একাউণ্ট লিংক হ'ব লাগিব আধাৰ কাৰ্ড লিংক হ'ব লাগিব তাৰ পৰা দিয়া আছে সদস্যগৰাকীয়ে বৈধ আৰু কাৰ্যকাৰী সক্ৰিয় আধাৰৰ সংযুক্ত এইটো বহিলৈ গ নম্বৰত আছে সদস্যগৰাকী ফেডাৰেশ্যন বেংক বিত্তীয় প্ৰতিষ্ঠান আদিৰ পৰা ঋণ পৰিশোধ নকৰা আত্মসহায়ক গোটৰ সদস্য হ'ব নালাগিব মানে আগতে আপোনালোকে যদি লোন চুন লৈ থৈছে আপোনালোকৰ যদি চিভিল টিভিল বেয়া তেতিয়াও আপোনালোকে নেপাব পাৰে এইখন ফৰ্মত লিখা আছে পৰিশোধ নকৰা আত্মসহায়ক গোটত সদস্য হ'ব লাগিব যিহেতু গোটে আগতে লোন চুন লৈ থৈছে যিটো গোটে বা যিজন ব্যক্তিয়ে আগতে দুনিয়াই বৰ লোন লৈছে সেইগৰাকী মানুহ এই গোটটোৰ পৰা একো ফৰ্মখনৰ পৰা একো বেনিফিট নহয়
কি কোৱা হা নাই কক নাই যিসকলে 2021 চনৰ পূৰ্বে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণৰ সুবিধা লৈ তেওঁলোকক ডিফল্ট বুলি গণ্য কৰা হ'ব যিসকলে 2021 চনৰ পূৰ্বে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা বন্ধনী হওক নৰ্থ ইষ্ট স্মল ফাইনেন্সে হওক এইবিলাকৰ পৰা যদি আপোনালোকে ঋণ লৈ থৈছে তেতিয়াও নেপাব আপোনালোকে পইচা এইখন মামাই হাঁহি মাৰি থকা ফৰ্মৰ পইচা সেইকাৰণে ইয়াত বহুত খেলিমেলি আছে একদম ভাবিবলগীয়া খেলিমেলি ভিডিঅ'টো কিন্তু শ্বেয়াৰ হ'ব লাগে কোন শ্ৰেণী মানুহে পইচাটো পাব আৰু লিখা আছে যে সদস্যগৰাকীৰ কাৰ্যকলাপ বা উদ্যোগৰ বাবে ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব সদস্যগৰাকীয়ে 10,000 টকা লৈ মোবাইল ফোন ল'লে নহ'ব সদস্যগৰাকীয়ে 10,000 টকা লৈ মিক্স পাটৰ কাপোৰ ল'লে নহ'ব সদস্যগৰাকীয়ে 10,000 টকা লৈ টিভি আনিলে নহ'ব সদস্যগৰাকীয়ে এই পইচাটো লৈ কিবা এটা কৰাৰ পৰিকল্পনা থাকিব লাগিব এইটো আচলতে চবেই থাকে এইটো ফাঁকিয়ে মাৰিব মই গম পালোঁ বাৰু সাধাৰণ অন্যান্য পিছপৰা শ্ৰেণীৰ সদস্যগৰাকীয়ে 3টাকৈ এতিয়া বিশেষকৈ আহিলে আমিবিলাক OBC আৰু জেনেৰেল অন্যান্য পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত 3 মানে ক'বলৈ গ'লে আপোনালোকে যদি আছে এতিয়াৰ পৰা ইমানেই ৰাখিব দুটাই সতি সন্তান কৰিব ভৱিষ্যতলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটাও কৰি দিবলৈ আছে সেইকাৰণে এতিয়া 2টা থকালৈকে আপোনালোকে পাৰিব 6-7টা ল'ৰা ছোৱালী থকা হ'লে নোৱাৰিব কিছুমানে কয় যে আমাৰ ছোৱালীটো বিয়া দি দিলোঁ ছোৱালীটো আছিলে ন 4-5জনী বা 6জনী বা 3-4টা সেইকাৰণে এই ফৰ্মখন পূৰাবলৈ লিখা আছে যে সাধাৰণ জেনেৰেল যিসকল আৰু অন্যান্য পিছপৰা ST SC এই অকল দেই কিন্তু OBC নপৰে তাত আকৌ মনত ৰাখিব সদস্যগৰাকীৰ 3টাকৈ অধিক সন্তান থাকিব নালাগিব অনুসূচিত জাতি চাহ জনজাতি মৰাণ মত সম্প্ৰদায়ৰ ক্ষেত্ৰত 4টাকৈ অধিক সন্তান থাকিব নালাগিব মানে ST SC 3টাকৈ অধিক থাকিব নালাগিব মানে বাকীবোৰৰ 4টাতকৈ অধিক থাকিব লাগিব মিনিমাম 4টা থকালৈকে আপোনালোকে বিনাত দিদ্ধাই পাৰিব কলিতা বাইদেৱে আহিছে পূৰক এইখন মামাই হাঁহি মামাক আজিকালি মানে বাইদেউসকলে খুব ভাল পায় এই মিচিকে হাঁহিটো ফৰ্মখনত লগাই দিছে বাহ বেলেগ আৰু ফৰ্মখনৰ মোৰ দোকানত আজি মানে নন ষ্টপ প্ৰিণ্টিং আছে গোটেই ক্ৰাইটেৰিয়াখিনি কৈ আছোঁ কোনে কোনে পাব যে ইয়াৰ বস্তুটো বিশ্লেষণ কৰি কৈ আছোঁ আৰু আত্মসহায়ক গোটৰ সদস্যগৰাকীৰ বৰ্তমান যদি 2টা সন্তান আছে আৰু তেন্তে তেওঁ সন্তানৰ সংখ্যা 2টা যদিও সাধাৰণ অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত তেন্তে তেওঁ সন্তানৰ সংখ্যা 3টা আৰু যদি ইয়াত লিখিছে যে গোটৰ মানে যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকৰ 2টা বাকী পিছপৰা শ্ৰেণীৰ কথা লিখিলোৱেই যে 3টাতকৈ অধিক তেখেতলোকে সন্তানৰ সীমিত কৰিব বুলি তেখেতলোকে আগলৈ সতি সন্তান মানে ইয়াত লিখা আছে তেন্তে সন্তানৰ সংখ্যা 4টাত সীমিত কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদানেৰে সংকল্প পত্ৰ দাখিল কৰিব লাগিব আপোনালোকে যদি 5টা 6টা কেঁচুৱা ল'ৰা ছোৱালী মানে 4-5টাৰ মানে বংশবৃদ্ধি কৰিম বুলি ভাবিছে কিন্তু আপোনালোকে নেভাবিব আপোনালোকে লিখাতেও দিব লাগিব যে আমাৰ 4টাতকৈ ওপৰত নাযায় তেতিয়াই আপোনালোকে পইচা পাব মনত ৰাখিব এই লিখিছে দেই প্ৰতিশ্ৰুতি প্ৰদানৰ সংকল্প দিব লাগিব যদি আত্মসহায়ক গোটৰ সদস্যগৰাকীয়ে স্কুললৈ যাব পৰা বয়সৰ কন্যা সন্তান আছে মানে 6 বছৰ বা 5 বছৰ তেন্তে কন্যা সন্তানৰ সকলক কোনো বিদ্যালয়ত নামভৰ্তি কৰোৱাব লাগিব যদি আপোনালোকে আত্মসহায়ক গোটত আছে তেওঁলোকে যদি 6 বছৰলৈকে স্কুলৰ ছাত্ৰ ছাত্ৰী বা 10 বছৰৰ কোনোবা ছোৱালী আছে পঢ়া শুনা কৰোৱা নাই আজিকালিতো অসমত তেনেকুৱা নাই তেওঁ কৈ দিছোঁ তেওঁলোকে স্কুলত নামভৰ্তি কৰাব লাগিব প্ৰধান কথা মামাই এনেই হাঁহিটো মৰা নাই কিন্তু চলে হাঁহি মাৰি আছে আৰু অথবা ভৱিষ্যতে কন্যা সন্তান জন্ম হ'লে উপযুক্ত বয়সত তাইক অংগনবাদী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি মানে আপোনালোকে যদি ল'ৰা ছোৱালী হোৱাও নাই মানে আমাৰ নিচিনা আৰু আমি মানে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব ক'ত অংগনবাদী কেন্দ্ৰত আৰু বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ গম পালে নাই কথাটো
লিখিত দিব লাগিব পঢ়াবতো লাগিব 100% চিয়ৰ এটো সবেই জানে পঢ়াবই আপোন ফৰ্মখনত এটো কিলি কাটি আইনে বুজি নাপালো কোনেনো বা নিজৰ হতি সন্তানক বা নপঢ়াব হয় নহয় পঢ়াবই অমিত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিটোৰ জীয়াই থকাৰ আৰু বৃদ্ধি হোৱাৰ উচিত যদি জীয়াই থকা নাই পপত্ৰ পূৰণ কৰাৰ সময়ত পপত্ৰ পূৰণ কৰাৰ আগতে গছপুলি ৰোপণ কৰিব পাৰিব এটা এই বিষয়টো একদম গুৰুত্বপূৰ্ণ বিষয় বিজুৰাজ কোৱা যিসকলে অমিত বৃক্ষ আন্দোলনৰ সময়ত গছপুলি ৰুইছিলে যিসকলে অমিত বৃক্ষ আন্দোলনৰ সময়ত গছপুলিটো ৰুইছিলে সেইসকলে সেই গছপুলিটো কিমান ডাঙৰ হৈছে ৰুই পেলাই ফটো দি মানে সেই ৰৈ পেলাই ফটো দিব ধৰক কোনোবাই আপোনাৰ মেঘনি পুলি ৰুইছিলে আপোনালোকে মেঘনি পুলিটো কিমান ডাঙৰ হ'ল আপোনালোকে তাৰ লগত গাতে গা লগাই ফটোকপি খিচাই দিব লাগিব লোকেশ্যন কেমেৰাত কম পালে নে কথাটো যদি আপোনালোকৰ সেই পুলিটো জীৱিত অৱস্থাত নাই তেতিয়া আপোনালোকে ভয় কৰিব নেলাগে নতুনকে পুলি ৰোপণ কৰি ফটো মাৰি দিলেও হ'ব লিখা আছে 10 নম্বৰ দফাটো লিখা আছে আমাৰ বাইদেউসকলে পঢ়ি চোৱা নাই আকৌ লিখা আছে অমিত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিটো জীয়াই থকা আৰু বৃদ্ধি হোৱা উচিত যদি জীয়াই থকা নাই তেন্তে পপত্ৰ পূৰণৰ সময়ত অথবা পপত্ৰ জমা দিয়াৰ আগতে গছপুলি ৰোপণ কৰিব পাৰিব যিসকলে গছপুলি ৰুইছিলে গছপুলি লেবডেম গো এনেকুৱা হ'ল সেইসকলে টেনচন নলব মৰা গছপুলিটো ওচৰত ৰৈ পেলাই ফটো নিখিচাব আপোনালোকে নতুনকৈ এটা গছপুলি ৰোপণ কৰিব লাগিলে আমাৰ ইফালে যদি কোনোবা আছে তেওঁলোকে কৈ থাকক বুজি আছো ধন্যবাদ মামাৰ স্কিম আৰু দেই মামাৰ মিচিকিয়া হাঁহি স্কিম এয়া প্ৰতিখন ফৰ্মত মামা আহি গ'ল সকলোৰে প্ৰিয় এতিয়া কোন বাইদেউসকলৰ প্ৰিয় কোন এইখন ফৰ্মৰ মামা মানে মামা 12 মাহত 13টা স্কিম আনিব পাৰে আৰু ফৰ্ম মানে কি হৈছে আমি আগতে এলপি স্কুলত পঢ়া কিতাপ মানে এই মৌচাকখনৰ সমান ফৰ্ম এখন মৌচাক সেই ক'লে যিসকলে ফটো নাই যিসকলৰ আত্মসহায়ক গোটত যিসকলে এই যিটো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ ফৰ্মত ফটো দিবলৈ ফটো নাই বা ফটো মাৰিবলৈ হলে কিমান সাইজত মাৰিব সেইসকলৰ কাৰণে বিশেষকৈ ভিডিওটো জৰুৰী যে আপোনালোকে ফটো যদি মাৰে ধন্যবাদ কয়ো আজি মানে লটাৰী খেলৰ কথা নাই কোৱাল মই ফেচবুক পেজত লাইভ আহিম বিভিন্ন কথা বতৰালৈ সহজ ভাষাত সহজলভ্য ভাষাত ৰাইজক বুজাই দিবলৈ পাৰিলে আপোনালোকৰ যদি কোনোবাই বিয়া বাৰু কৰা দাদাহঁত আছে যদি বাইদেউহঁতে মোৰ ভিডিঅ' চাই পোৱা নাই ভিডিঅ'টো কাইণ্ডলি এবাৰ চোৱাই দিব যে এই পোৱালিটোৱে এনেকৈ কথাবোৰ কৈ আছে কইলৰা ঠিক নাই বুজাই আছে বুজানি দি আছে আকৌ ক'লো যিসকলে গছপুলিটো ৰুইছিলে মৰি গ'ল আচলতে অমিত বৃক্ষৰ নামত যিসকলে গছপুলি ৰুইছিলে 1 কোটিৰ ভিতৰতো 80 লাখেই মৰিলে 20 লাখে কৰবাত কেনেবাকে জীয়াই আছে সেইটোতো সপোনৰ অগোচৰ হেল্ল' ঠিক আছে দিয়ক মই লাইভ এটা আছো লাইভটো মই দি আছো যিসকলে ফটো নাই যিসকলে অমিত বৃক্ষ সময়ত ফটো মাৰিছিলে ফটো জীৱিত অৱস্থাত নাই ধৰি লওক বাতাবৰণৰ কাৰণেও মৰিব পাৰে ধৰি লওক সাৰ পানীৰ কাৰণেও মৰিব পাৰে ধৰি লওক কাবাৰ শিপা নথকা পুলি এটা দিছিলে সেইটো ৰুৱাৰ কাৰণেও মৰিব পাৰে ন কথা এটা কৈছো ধৰি লওক আজিকালি ডালটা গুজিটো তেতিয়া পুলি এটা দিছিলে তেনেকুৱা পুলি যদি ৰুইছিলে মৰিব পাৰে ন সেইকাৰণে মৰি যোৱা পুলিটো যদি আপোনালোকৰ পুলিটো নাই তেতিয়া কি কৰিব হেল্ল' কওক আছে এইটো নম্বৰতে পেমেন্ট কৰি স্ক্ৰীনশ্বট দিব টিকেট পাই যাব ঠিক আছে ওকে এই তহিদ ভাই ধন্যবাদ আজি পাতি আছো আমাৰ বাইদেউসকলৰ স্পেচিয়েল ফৰ্ম আমাৰ আজি অসমৰ বাইদেউসকলৰ স্পেচিয়েল ফৰ্মখনৰ কথা বিশ্লেষণ কৰি ভিডিঅ' বনাই আছো খুব ভাল ফৰ্ম আছাম আমাৰ সকলোৰে প্ৰিয় মামা প্ৰত্যেকখন ফৰ্মত তেওঁ থাকে হাঁহি মিচিকিয়া এটা আৰু একোখন ফৰ্ম উলাই 12 মাহত 13টা স্কিম উলিয়াই আমাৰ জনতালৈ দিয়ে আৰু এখন ফৰ্মৰ দৈৰ্ঘ্য আৰু প্ৰস্থ যদি আমি মানিবলৈ যাওঁ আৰু পৃষ্ঠা যদি মানিবলৈ যাওঁ আমি সৰুকালতে পঢ়া মৌচাকখনৰ সমান ফৰ্মখন আৰু সৰুতে পঢ়া মৌচাকখনৰ সমান পেজ আছে আৰু চাৰিওফালে অসমত এতিয়া লতিঘটি কৰি থকা ফৰ্মখনৰ নামেই হৈছে মহিলা উদ্যমিতা অভিযান ফৰ্ম পাব কিমান 10 পৰা 11,000 টকা পাব ক্ৰাইটেৰিয়া কি বহুত আমাৰ বাইদেউসকলে পঢ়ি নেচায় যোনে যি কয় তাকে শুনে গুবাগুব কাম কৰে একবাৰ এই ভিডিঅ'টো চালে বুজি পৰিব যে আমি পাম নেপাম বা আমাৰ আশে পাশে টকা বাইদেউসকলে পাব নেপায় কোনোবা যদি বিবাহিত পুৰুষ আছে তেওঁলোকে নিজৰ দাপোনখনক এই ভিডিঅ'টো দেখাব যে চা কাহিনী এইটো এনে মাথা নেখাবি বুলি
নতুবা আজিকালি আকৌ দাপোনখনে খাই দিব নহয় হেৰা যোৱা 5 ফুট সাইজ ফটো লাগে গছ পুলি ৰোৱা ফটো লাগে কোনো মৰা পুলিটো ৰুই পেলাই ফটো কপি মাৰিব এবাৰ বহি পেলাই পজ দি মাৰিব এবাৰ থিয় হৈ পেলাই মাৰিব মানে পজ আৰু বিভিন্ন পজেৰে ভৰপুৰ এতিয়া ফৰ্মখন দাদা নমস্কাৰ মই অলপ টিকেট লাগিছিল 10,000 মান টকাৰ চেষ্টা কৰি আছো পাও নেকি নিশ্চয় পাব জনাম আকৌ কৈছো যিসকলে ভিডিঅ'টো শ্বেয়াৰ কৰক সহজলভ্য ভাষাত বুজাই আছো মামাৰ স্কিম মহিলা উদ্যমিতা অভিযান আপোনালোকে এইখন ভিডিঅ' যদি শ্বেয়াৰ কৰি দিয়ে আপোনালোকৰ যদি কাৰোবাৰ গৃহিণী আছে মোৰ খোৱাৰ পৰা বাচিব কামুৰি দিব নহয় মোৰ পাছপোৰ্ট সাইজৰ ফটো উলিয়াই আনা আজি ভাত নহব আজি উলিয়াই আনা গছ পুলি ৰোৱা ফটো নহবা ভাত নহব নতুবা গৰু পালন কৰা ফটো উলিয়াই আনা মুগা কাপোৰ এযোৰ ল'ব লাগিব সেইকাৰণে এই ভিডিঅ'টো তেখেতলোকে দেখাই দিব সহজলভ্য ভাষাত বুজি যাব যে কাহিনীটো কি কাহিনীটো হৈছে কি যে এই ফৰ্মখনৰ পইচা প্ৰত্যেকগৰাকী মহিলাই নেপায় কাৰণ ইয়াত বহুত ক্ৰাইটেৰিয়া আছে আপোনালোকে লোন চুন লৈ পেলাই বদনামী হলেও নেপাব মানে লোন চুন লৈ ধাৰ চাৰ নামাৰিলে নেপাব 2021 চনৰ আগত যদি আপোনালোকে লোন চুন লৈ থৈছে ধাৰ চাৰ মৰা নাই তেতিয়াও পইচা নেপাব মানে ইয়াত পইচা নোপোৱাৰ ঢেৰ বাহানা পইচা পোৱাৰ বাহানা বহুত কম আছে এই ফৰ্মখনত পইচা নোপোৱাৰ বাহানা বহুত আছে সেইকাৰণে একবাৰ চাই লওক যদি ভাবে আপুনি এলিজিবল তেতিয়া ফৰ্মখন আনক নতুবা দোকানত গৈ এখন ফৰ্ম আনা ফৰ্মখন বা চৰকাৰ ফালৰ পৰাই দিছে তাৰপৰা আকৌ এখন জেৰক্স কৰা 20 টকা তাৰপৰা আকৌ ফটো খিচুৱা 15 30 টকা তাৰপৰা আকৌ পাছপোৰ্ট ফটো ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড এক্সট্ৰা লাগিবই তাৰপিছত গৈ পেলাই বোলে কি ফু বোলে একো পইচা পাতি নাই ঘৰত তেতিয়া আকৌ আপোনালোকৰ হাজবেণ্ডে গালি পাৰিব যে কি কৰি দিয়ে একো দেখোন পইচা নাপালি মুঠেই 10,000 আকৌ কৈছো যিয়ক 10,000 পৰা লাখ টকা কিন্তু লাখ টকা দিবলৈ হলেও ক্ৰাইটেৰিয়া বহুত আকৌ কৈছো যে ফটোখন যিসকলে ফটোখন মাৰিছে ফটোখন মাৰোতে অকমান হেল্ল' লাইভ চাই আছে মোৰ হেল্ল' হ'ব এইটো নম্বৰতে পেমেণ্ট কৰি স্ক্ৰীনশ্বট দিয়ক আকৌ কৈছো যিসকল বাইদেৱে এই ফৰ্মখনৰ কথা ভালকে চাই চিতি লোৱা নাই পিছফালৰখিনি ভালকে পঢ়িব আৰু বুজিব এই ফৰ্মখনৰ কাহিনী কি চৰকাৰে কৰিব গৈছে কি কৰিব কি সকলোকে পইচা নিদিয়ে চৰকাৰে দুনিয়ায় এতিয়া অসম চৰকাৰে ধাৰত পুত গৈ আছে যদি সকলো বাইদেউ সকলোকে পইচা দিয়ে তেতিয়া আৰুতো ধাৰ ল'ব তেতিয়া আমাৰ মচুৰ দাইলৰ দাম আৰু বাঢ়িব মিঠাতেলৰ দাম আৰু বাঢ়িব সেইকাৰণে আপোনালোকে চাই চিতি লওক পইচা এনেও সকলোৱে নাপায় পইচা পাবলৈ ইয়াত বহুত নিয়ম নীতি আছে পইচা নোপোৱাৰ বাহানা ঢেৰ আছে পইচা পোৱাৰ খুব কমেই ইয়াত আকৌ পদ্ধতি আছে কথাটো হ'ল কি ভালকে আকৌ কৈছো ফটোখন যদি আপোনালোকে মাৰিছে আপোনালোকৰ যদি ফটো নাই টেনচন নকো নতুনকে এটা গছপুলি ৰুৱক গছপুলিটো ৰুই ফটোকপি দিলেই হ'ব ফটোকপি লগাব ক'ত ফৰ্মখন দেখাই আছো এইখন ফৰ্ম এইখন ইয়াত লগাব লাগিব হেল্ল' মই লাইভত আছো দেই দি আছো এইখন ফটো ইয়াত লিখা আছে কাৰণে সকলোৱে ভয় খাইছে যে আমিতো অমিত বৃক্ষৰ সময়ত যে অমিত বৃক্ষ ৰোপণৰ সময়ত যে পুলি ৰুইছিলো পুলিটো কি হ'ব পুলিটো ৰোৱাৰ পিছত দেখোন এতিয়া মৰি থাকিলে ফটোকপি নিদিলে আমাৰ পইচা নাপাম নেকি ইয়াত লিখাহে আছে যে অমিত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটোৰ আপোনালোকে খেলখন হৈছে গোলাঘাটত কৌৰাম খেলখনৰ কথা সুধিয়ে আছে আজি ফোন নম্বৰ নাই দিয়া আজি ভিডিঅ'টো হৈছে বাইদেউসকলৰ কাৰণে স্পেচিয়েল আৰু দাদাহঁতৰ কাৰণে স্পেচিয়েল এই ফৰ্মখনত পইচা নোপোৱাৰ বাহানা ঢেৰ পইচা পোৱাৰ বাহানা কম আছে প্ৰথম কথা ইয়াত যে লিখা আছে এইখিনি দফাটো লিখা আছে যে আপোনালোকে অমিত বৃক্ষ আন্দোলনৰ সময়ত কৰা ফটো আপোনালোকে সেই পুলিটো এটা কিমান গ্ৰোথ হৈছে সেই পুলিটো কিমান ওখ চাপৰ হৈছে আপোনালোকে তাৰ একপি ফটো দিব লাগিব আৰু আমাৰ বাইদেউসকলে ভয় খাই গৈছে যে আমিতো অমিত বৃক্ষৰ নামতো সেই সময়ত পইচা পাম বুলি দুনিয়াই চাৰ্টিফিকেট পাম বুলি ফটো দিলো এতিয়াতো পুলিটো নাই কাৰোবাৰ বাহনী আগত গ'ল কাৰোবাৰ গছৰ আগত গ'ল কাৰোবাৰ এনেই মৰিলে কাৰোবাৰ পানী বন গৈ মৰিলে মৰাটোতো 100 ভাগৰ ভিতৰত 90% মৰিলে অনলি কাৰোবাৰ 10% আছে সেইকাৰণে বাইদেউসকলে তেতিয়া ভয় খাই গৈছে যে পইচা নেপাম সেইকাৰণে জাহা তাহা পুলি এটাত ফটো মাৰি দিছে দৰকাৰ নাই আপোনালোকে কি কৰিব নতুনকে এটা পুলি ৰোপণ কৰিব নতুনকৈ দুটা পুলি ৰোপণ কৰিব দুটা জেগাত
ৰোপণ কৰি 2 কপি ফটো লগাই মাৰি আপুনি জিপিএছ কেমেৰাত মাৰিব মাথাৰ ফালে অলপ বেছিকৈ ৰাখিব কেমেৰাটো অকণমান দূৰৰ পৰা ল'ব ওচৰৰ পৰা নেমাৰিব কেমেৰাটো এনেকৈ নল'ব কেমেৰাটো এনেকৈ ল'ব ফটোকপি ধুনীয়া হ'ব তাৰপৰা ধুনীয়াকৈ এই কম্পিউটাৰত লগাই বনাই দিব 8x10 দোকানত ক'ব এফালে 8 cm এফালে 10 cm লাগিব 300 পিক্সেল লাগিব এই গোটেই ক্ৰাইটেৰিয়া হেতু এই ফৰ্মখনৰ পইচা নোপোৱাৰ বাহানা ঢেই পইচা পোৱাৰ কিন্তু স্কোপ কম সেইকাৰণে ধৰ মামাৰ নলগাব আৰু এই ফৰ্মখন আপোনালোকে যদি জেৰক্স কৰি বাৰ আপোনালোকে যদি জেৰক্স কৰি আনিছে এই ফৰ্মখন জেৰক্স কিয় কৰে জেৰক্স এটো কাৰণেই কৰে আপোনালোকৰ হ্যান্ড ৰাইটিং কেতিয়াবা খেলিমেলি হ'ব পাৰে আপোনালোকৰ কেতিয়াবা স্পেলিং মিষ্টেক হ'ব পাৰে সেই কাৰণে আপোনালোকে বেলেগ এখন কাগজত পুৰাই চাবলৈ দিয়া হৈছে নাম্বাৰ মোৰ বাকি হোৱাটছআপত দিয়া আছে 7002776817 and from Assam এনে লাইভ ভিডিওটোত আহি কেনেকুৱা লাগিছে ক'ব নে টিকেটৰ ভিডিও চাই ভাল লাগে নে বেলেগ লাইভ চাইও ভাল লাগে জনাব অকল লটাৰী খেলৰ টিকেটকে বুলিব লাইভ দিয়ে নিত্যদাই বেলেগ লাইভ নিদিয়ে অকল লটাৰী খেলৰ সম্বন্ধীয় লাইভে দিয়ে আৰু অনলাইন 12 মাহত গুলি আহি গ'ল 12 মাহত 13টা স্কিম উলিয়াই আমাৰ মহিলাসকলক ফৰ্ম ফিলআপ কৰোৱাই দৌৰাই ভাগৰাই মৰাই আৰু শেষত গৈ 100 ভাগৰ ভিতৰত 30 গৰাকীহে পইচা পায় সেই স্কিমটো যদি আপোনালোকে পইচা ল'ব বিচাৰিছে কি লাগিব কি নালাগিব ফটো গছপুলি মৰিলে কি কৰিব ফ্ৰম আসামে কৈছে মোৰ বাৰ গছপুলি মৰিও শেষ তাকো গছপুলি ডাল এটি আহিছিল মই যে ক'লো কাৰোবাৰ গছপুলি ঠুঙাটো ডাল এটা আছে হেতু ৰুলে এনেও মৰিব আৰু সেই পুলিটো এতিয়া নবই মই গৈ কেনেকৈ ওপৰত ৰাখিম সেইকাৰণে আমাৰ বাইদেউসকলে নতুনকৈ এটা বৃক্ষ ৰোপণ কৰি তাত ফটোকপি লগাই দিব তাৰ দৈৰ্ঘ্য প্ৰস্থ আপোনালোকে এফালে 8 মাৰিব এফালে 10 মাৰিব লগতে 300 পিক্সেল মাৰি পেলাই চাকুককৈ উলিয়াই দিব ইমানটো সাইজ মান বনিব সহজলভ্য ভাষাত আৰু যিসকলে ভাবিছিলে শুকান গছপুলিটো ওচৰত একদম ধুনীয়াকৈ আৰু যে ধুনীয়া পাটৰ মুগা চকাচ পিন্ধিব লাগিব কথা নাই যেনেকৈ আছে তেনেকৈ ফটো কৰিব আহিব খালি এই ওপৰৰ ফালে অলপ জেগা ৰাখিব ধন্যবাদ দুৰ্বহ বৰা ডাঙৰীয়া হেতুই মানে সহজ ভাষাত আমি কিছুমান কথা বিশ্লেষণ কৰিব পাৰোঁ এই মহিলাসকলে বাইদেউসকলে অসমত এতিয়া চাৰিওফালে ত্ৰাহি মধুসূদন দেখাই থকা ফৰ্মখনে এইখন আৰু এখন লগতে আছে এইখন হৈছে আকৌ গৰু ছাগলী গাখীৰ চাকি পাৰো গাহৰি চাহৰি পুহিলে 11,000 টকা এইখনো বহুত আছে আকৌ মুঠতে যেতিয়ালৈকে ভোটৰ চেণ্টাৰ ভোটৰ কাষ চাপিব তেতিয়ালৈকে অজস্ৰ স্কিম আহিব আমাৰ নিচিনা জেৰক্সৰ দোকানী মালামাল হ'ব আৰু আপোনালোকৰ পইচা যাব খোলা কথা যেতিয়ালৈকে মামা থাকিব জেৰক্সৰ দোকানীৰ দোকান চলিব কাৰণ 12 মাহত 15টা স্কিম আনিব আৰু একোখন মৌচাকৰ নিচিনা ফৰ্ম আনিব আমাৰ বাইদেউহঁতে উঠাটো খাই জেৰক্সৰ দোকানত গৈ ফৰ্ম ওলাব ধন্যবাদ দি দিয়া নাই ধন্যবাদ এইটোৱেই কোনোবাই বেয়া পালেও কম কোনোবাই ভাল পালেও কম যোগাত্মক আলোচনা খালি অলপ সহজ ভাষাত আমাৰ অসমীয়া ভাষাত গহীন একদম সাহিত্যিক ভাষাত মই দিবও নাজানো ভাষণ আৰু নিদিও মই তেনেকুৱা ভাষণ ধন্যবাদ ফ্ৰম আসাম আকৌ কৈছো এই ফৰ্মখন যোনে পুৰাইছে ভিডিওটো কাইণ্ডলি ভিডিওটো শ্বেয়াৰ কৰি দিব তেতিয়াহে আপোনালোকে আকৌ গম পাব যে ক'ব পাৰিব যে এই ফৰ্মখনৰ কাহিনী কি কৰিব গৈছে কি আচলতে বুজি কথাখিনি সঁচা কিন্তু মহিলাসকলে বুজি পায় নে নাপায় মহিলাসকলে দস্তুমত বুজি পায় কিন্তু আমাৰ বাইদেউসকলে পাৰ্টিকুলাৰ এটা যন্ত্ৰত চলে কোনোবাই যদি কৈ দিয়ে ঐ আমুক দোকানতে ফৰ্মখন আছে তমুকৰ পৰাহে আনিবি বাইদেউসকলে তমুকৰ পৰাহে আনিব আমুক দোকানত থকা আমুক ফৰ্মখন আনিবি কি দৰকাৰ নাই 10 টকা দি হলেও ফৰ্মখন আনিব কাহিনী কি আমুক বাইদেউৱে ক'লে হেৰো বাইদেউৱে ক'লে তুমি বা যোগ্যতা পোৱান নোপোৱা তুমি বা এলিজিবল হোৱান নোৱা কেতিয়াবা ভাবি চাইনে ঘৰত আহি ৰাতিটো চাকে ভাত খাবলৈ নিদিয়ে মানুহজনক হেৰা কাইলৈ আমুকৰ দোকানত যাবা দেই এই ফৰ্ম এখন দি আছে আমিনো কি আৰু জেৰক্সৰ দোকান বহি আছো টকা ঘটিবলৈকে মামাই দিয়া ফৰ্ম জেৰক্স কৰি বিল্ডিং বনাবলৈ নহয় জানো এনেহে ধেমালিয়ে কৈছো বহুতে তেনেকৈ ভাবে আকৌ বহুতে তেনেকৈ ভাবে জেৰক্স কৰি বহুত পইচা পায় বুলি কোনে শ্বেয়াৰ কৰিছে ক'ব দেই কোনে শ্বেয়াৰ কৰিছে ক'ব
মুঠেই 4 জনে শ্বেয়াৰ কৰিছে কথাখিনি যোগাত্মক নাই হোৱা বিপুল দাস ডাঙে ধন্যবাদ শ্বেয়াৰ কৰি দিব মই টাইটেলটো লিখি দিওঁ কি বুলি লিখিম এটো টাইটেলটো কি বুলি লিখিম মুখ্যমন্ত্ৰী 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 মহিলা উদ্যমিতা নাম কিন্তু দেই ধাসু নাম দিয়ে ফৰ্মত উদ্যমিতা স্পেলিঙে নাহে উদ্যমিতা ৰাম উদ্যমিতা মহিলা উদ্যমিতা অভিযান ফৰ্ম এই ভিডিওটো শ্বেয়াৰ কৰিব লাগে দেই কিন্তু পিছত আপোনালোকে মোৰ বিশেষকৈ ভিডিঅ'বোৰ দাদা বাইদেউসকলে চায় দাদা বাইদেউকে বেছি চায় বাইদেউসকলক ক'ব এই ল'ৰাজনে চোৱা তোমালোকৰ ফৰ্মখনৰ বিষয়ে ধুনীয়াকৈ বুজাই আছে কি ক'ত কৰিব লাগিব ফটোখন নাথাকিলে কি কৰিব গছপুলিটো ৰোপণ হ'লে কি কৰিব গছপুলিটো মৰি গ'লে কি কৰিব এই ফৰ্মখনৰ বিষয়ে বুজাই আছোঁ আপোনালোকক এই ফৰ্মখনৰ বিষয়ে বুজাই আছোঁ এই ফৰ্মখনৰ ফটো কেনেকুৱা লাগিব এই ফৰ্মখনৰ ফটোৰ দৈৰ্ঘ্য কিমান এই ফৰ্মখনৰ যদি গছপুলি মৰি গৈছে লোকেশ্যন কি ক'ত সকলো পাতিম লাইভত পাতিম সহজ ভাষাত সহল ভাষাত আৰু হাস্যধৰ্মী ভাগে পাতিম অমিত গছপুলি এই ভিডিওটো গছপুলি ৰোৱা ফটো দিবলৈ কি কৰিব আমাৰ আইমেটি এতিয়া বুজিব নাই হয় মহিলা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ গছপুলি ফটো গছপুলি ফটো কি বুলি দিম টাইটেলটো ভাবি আছো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ গছপুলি ফটো দিবলৈ যদি অমিত লিখি দি যাবলৈ চাব দেই অমিত ভিডিওটো শ্বেয়াৰ কৰিব লাগে দেই তেতিয়া কি কৰিব এই ভিডিওটো মই লগাই দিছোঁ স্পেলিং কিবা কাৰণে মিষ্টেক হ'ব পাৰে মই শুধৰণি কৰিম দেই টপাটপ লিখিছোঁতো আমাৰ আমিৰা বাইদেৱে কৈছে গুৰুত্বপূৰ্ণ কথা কৈছে শ্বেয়াৰ কৰাটো স্বাভাৱিক সেয়ে ধাচু শ্বেয়াৰ কৰি দিলোঁ মহিলাসকলৰ সুবিধাৰ্থে ধন্যবাদ আন্তৰিক ধন্যবাদ আকৌ কৈছোঁ এই ভিডিওটো এইটো কাৰণেই জৰুৰী এই ভিডিওটোত থকা ফৰ্মখনৰ বিষয়ে আমাৰ এইখন ফৰ্ম মই ফটোখন লগাইছোঁ কেনেকৈ লগাম এতিয়া কেমেৰা এইটো আকৌ হেৰি হ'ল আকৌ কৈছোঁ যে আপোনালোকে যদি এই ফৰ্মখন পূৰাইছে আপোনালোকে খালি ফৰ্মখন পূৰাওঁতে হাবাথুৰি নেখাব আৰু এই ফৰ্মখন যে জেৰক্স কৰাটো বাধ্যতামূলক এই ফৰ্মখন জেৰক্স কৰাটো বাধ্যতামূলক নহয় বহু লোকে APSC UPSC পৰা SSC পৰা বিভিন্ন ধৰণৰ 3rd গ্ৰেড 4th গ্ৰেড চাকৰি দিলে অনলাইনত ফৰ্ম পূৰালে কিন্তু এই ফৰ্মখনৰ নিচিনা কিন্তু মানুহবিলাকে অনলাইন ফৰ্মখন জেৰক্স কৰি পূৰা কিন্তু মাত্ৰ আপোনালোকে চিন্তা কৰক যথেষ্ট আছে 12 মাহত 14টা স্কিম আমাৰ এই মামাই দিছে টেনশ্যন নকৰো আহি থাকিব জনাই থাকিম সম্পূৰ্ণ বিশ্লেষণ কৰিম আকৌ কৈছোঁ এই ফৰ্মখনৰ কাহিনী কি এই ফৰ্মখনৰ আমাৰ ফৰ্ম আছে শ্বেয়াৰ কৰি দিবা আৰু বেলেগে ফটো বনামে আজি ফটো বনাই দিম টেনশ্যন নল'ব নহয় মই আৰু শুনক মোৰ পেজটোত আৰু দুজনে আপোনালোকৰ আজি নহ'লেও আজি নাহে মই ফোন বনাই থৈ দিম লৈ যাব কাইলৈ বনাই দিব বনাই দিম
আকৌ কৈছো যে এই ফৰ্মখনৰ কথাটো হৈছে যে এই ফৰ্মখনৰ কথাটো হৈছে পাছপোৰ্ট ফটো লাগিব নেপাব কি সকলে যে আপোনালোকে অমিত বৃক্ষ আন্দোলন কৰাৰ সময়ত যদি ফটোখন নাথাকে লাখপতি ধুলো ভাস্কৰ ধুলো নাই লাখপতি আমাৰ অসমৰ মহিলাসকলক লাখপতি কৰিবলৈ নতুন স্কিম আহিছে উদ্যমিতা অভিযান হেল্ল' হেল্ল' কওক 0 কিমান 0177 নাই কমপ্লিট লাষ্টৰ নম্বৰটো নাপাব হ'ব আচ্ছা মই লাইভত আছো এই হেল্ল' আপোনাক নাই কৈ এফালে কৈছো কওক 177 নহয় 177 নাপাব আপুনি লাষ্টৰ দুটা নম্বৰ মিলাই দিব পাৰিম মই ঠিক যাব আকৌ কৈছো লাখপতি বাইদেউ আমাৰ এখন স্কিমৰ নতুন নাম হৈছে লাখপতি বাইদেউ হবলৈ কি কৰিব লাগিব সকলো বাইদেউ লাখপতি হ'ব এটা আইফোন ল'ব এযোৰ সোণৰ গহনা ল'ব ভাবিছিলে নেকি এনেকুৱা হ'ব সমূলি নহ'ব লিখাহে আছে আকৌ আত্মসহায়ক গোটৰ গ্ৰাম্য উদ্যোগী লাখপতি বাইদেউ হ'বলৈ সহায় কৰা আৰু অনুদান উদ্যমিতা পুঁজি হিচাপে আৰ্থিক সাহায্যৰ জৰিয়তে নিম্নতম 1 লাখ টকা উপাৰ্জনৰ সুবিধা প্ৰদান কৰা প্ৰত্যেকগৰাকী বাইদেউ হ'ব এতিয়া লাখপতি বাইদেউ প্ৰত্যেকগৰাকী পইচা পোৱা বাইদেউৰ নাম আজিৰ পৰা হৈ যাব লাখপতি বাইদেউ আৰু লাখপতি বাইদেউ হ'বলৈ আপোনালোকে গছপুলি ফটো ধন্যবাদ লাখপতি বাইদেউ হ'বলৈ ফটোখন কেনেকৈ মাৰিব লাগিব আপোনালোকে ৰোৱা যদি সেই তললৈ যদি শিপা নাইকিয়া গছপুলি মৰি গ'ল ফটো ক'ত মাৰিব ফটো কি কেমেৰাত মাৰিব তেনেকুৱা ধৰণৰ বহুত কথা আছে আৰু ইয়াত লিখা আছে মই এটা কথা বুজি পোৱা নাই আপোনালোকে ইয়াত এই যে ইয়াত স্কিমটো লিখা নাই সকলোৱে জিপিএছ কেমেৰা মাৰিছে কিন্তু জিপিএছ কেমেৰা নামাৰিলেও হ'ব যে জিপিএছ কেমেৰাত ইয়াত মেনশ্যন কৰা নাই ইয়াত চাই লওক অমিত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰহে ফটো তাত কিন্তু উল্লেখ কৰা নাই যে জিপিএছ কেমেৰাতেই মাৰিব নে কিবা কেমেৰাতেই মাৰিব আপোনালোকক বাৰম্বাৰ আপোনালোকে ধৰিব যে ফৰ্মখনত কৈছে কি আমি দিছো কি ফৰ্মখনত কৈছে অমিত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰহে ফটো আপোনালোকক কোৱা নাই যে বাইদেউ পুলিটোৰ ওচৰত ধুনীয়াকৈ মিচিকি হাঁহি এটা পজ এটা দি মাৰিবলৈ মাৰিছে মাৰক হেল্ল' দিয়ক নাই কি টকা আজি মোৰ লিমিট এদাই মানুহটোৱে আছো ঘৰত আকৌ কৈছো এই ফৰ্মখনত আমাৰ ফৰ্মখন পঢ়িছে নাই কি লিখা আছে আমি কৰিব গৈছো কি লিখা আছে অমিত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো তাত কিবা মেনশ্যন আছে নেকি যে জিপিএছ কেমেৰা লাগিব নে বাইদেউ এগৰাকীয়ে মিচিকিয়াই গছপুলি চু হাঁহি উঠি পেলাই ধুনীয়াকৈ সেউজীয়া ব্লাউজ আৰু সেউজীয়া চাদৰখনত ফটোকপি মাৰিবলৈ লিখা আছে নেকি কওকচোন মোক কোনগৰাকীয়ে ক'ব পাৰিব এই ফৰ্মখনত সেইটো বস্তু মেনশ্যন কৰা আছে 10 নম্বৰত মেনশ্যন এইটো কৰা আছে কি কৰা আছে মই কৈ দিছো যদি অমিত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিকেইটা জীয়াই থকা আৰু বৃদ্ধি হোৱা উচিত যদি জীয়াই থকা নাই তেন্তে পত্ৰ পূৰণ কৰাৰ সময়ত অথবা পত্ৰ জমা দিয়াৰ আগতে গছপুলি ৰোপণ কৰিব পাৰিব আপোনালোকক ইয়াত কোৱা নাই যে জিপিএছ কেমেৰাত মাৰিব লাগিবই আপোনালোকক ইয়াত কোৱা নাই যে আপোনালোকে পুৰণা গছপুলিটোৰে ফটো মাৰিব লাগিবই আপোনালোকক কৈছে কি আপোনালোকে যদি অমিত বৃক্ষ আন্দোলনৰ সময়ত মেঘগনি নে কি আছিলে সেই পুলিটো জুইছিলে যদি ডাঙৰ হৈছে আপোনালোকে গাতে গা লগাই ফটো মাৰি দিলেও হ'ব যদি তেনেকে নেমাৰিলেও হ'ব যে বাধ্যতামূলক নহয় জিপিএছ কেমেৰাত মাৰিছিলে কিন্তু আপোনালোকে জিপিএছ কেমেৰাত আগতে সেই গছপুলিটো মাৰি থৈছিলে
তাৰ কিন্তু আপোনাৰ নামত ডাটাটো থাকে সেইকাৰণে মানুহবিলাকে জিপিএছ কিমান মাৰিছে এই ফৰ্মখনত কোনটো দফাত লিখা আছে যে জিপিএছ কেমেৰাত মাৰিব লাগিব কোনটো দফাত লিখা আছে মহিলা গৰাকী বাইদেউ গৰাকী ধুনীয়াকে পোছাকযোৰ লগাই একদম গছপুলিটোৰ ওচৰত এনেকে ৰ'ব এবাৰ এই মানে পজে বেলেগ আৰু বুজিছেনে বেলেগ পজ আৰু হালধীয়া একদম গ্ৰীণ কালাৰ ব্লাউজ একদম গ্ৰীণ কালাৰ চাদৰ পিন্ধি কি ধুনীয়া পজ সেই পজ নহ'লেও চলিব ইয়াত উল্লেখ কৰাই নাই যে আপোনালোকে পুৰণা গছপুলিটোত ফটো মাৰক এই কথাটো কোৱাই নাই আৰু এটা কথা চাওকচোন বহু বাইদেৱে বেলেগ এটা পুলি ৰোপণ কৰি ফটো মাৰি দিছে ধৰি লওক আপুনি এবছৰত ইয়াৰ দৈৰ্ঘ্য হ'ব 1 মিটাৰ আপোনালোকে আকৌ 20 মিটাৰ ওপৰ আকৌ মালটো দেখালে নহ'ব কেনে কথা হাঁহি উঠিছে নেকি ৰাইজৰ উঠিবই ৰখে চৌচুৱাই যোৱা ধাচু ব্লগ কোনে কোনে শ্বেয়াৰ কৰিছে চাই লওঁ যদি শ্বেয়াৰ কৰা নাই লাইভটো সামৰি দিওঁ আৰু মানে মোৰ দোকানৰ মানুহ আহিছেতো আকৌ জেৰক্স আহি গ'ল জেৰক্স 7জনে শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ গছপুলি ফটো যদি দিবলৈ গছপুলি মৰি গ'ল তেতিয়া কি কৰিব টাইটেল এইটো আপোনালোকে ভাবিছে গঠনযোগ্য আপোনালোকে দুবাদুব আপোনালোকৰ আশে পাশে থকা বাইদেউ ভণ্টিসকললৈ পঠাই দিয়ক চাপ কাহিনী এইটো কৰিছে কি প্ৰতিটো কথা পুংখানুপুংখভাৱে আমাৰ বাইদেউসকলে নপঢ়ে ফৰ্মখন অধ্যয়ন নকৰে কাৰণে ধৰ্মাৰ লাগে ফৰ্মখন ভালকে নপঢ়ি কাৰোবাৰ কথাত গৈ দৌৰ মাৰি যায় কাৰণে আমাৰ ঘৰত অকমান খামখেলি লাগে কোনোবাই ভাতো নাপায় চাগে মোৰ পাছপোৰ্ট ফটোকপি আনি দিয়া বুলি কৈছো নহয় দিয়া নতুবা আজি কিন্তু চাহ নোপোৱা বোলে কেলে আমি 1 লাখপতি হম গম পোৱা নাই লাখপতি বাইদেউ হম ফৰ্মত উল্লেখ আছে সেইকাৰণে ক'লো 42 জনে কমেণ্ট কৰিছে ধন্যবাদ 7 জনে শ্বেয়াৰ কৰিছে 10 জন মানে শ্বেয়াৰ কৰাতেন গম পালতেন যে কিবা এটা আংবাং গোৱাটো নহয় যে কিবা এটা কামত আহিলতেন 7 জনে শ্বেয়াৰ কৰিছে নথৈ আনন্দিত হৈছোঁ আৰু বিভিন্ন ধৰণৰ টপিক লৈ এনেকৈ পাতিম চৰকাৰে ওলোৱা নতুন স্কিমৰ বিষয়ে পাতিম বাইদেউসকলৰ নতুন স্কিম আহি থাকে সেই বিষয়ে পাতিম মই লাইভটো অকল লটাৰী খেলৰ কাৰণে পতা নাই মোৰ ফেচবুক পেজটো অকল লটাৰী খেলৰ বিজনেছ পাৰপজ নহয় মোৰ লাইভ ভিডিঅ'টো আপোনালোকে যদি চাই কিবা নহয় কিবা এটা আপোনালোকে উপকৃত হ'ব বুলি মোৰ ধাৰণা হৈছে যদি আপোনালোকে এই লাইভ ভিডিঅ'টোৰ টাইটেলটো দেখি আপোনালোকে বুজিব পাৰিছে যে আপোনালোকে লাখপতি বাইদেউ হ'বলৈ কি ক্ৰাইটেৰিয়া ল'ব লাগিব আমাৰ বাইদেউসকলে যদি আপোনালোকৰ দাপোন কিখন যদি লাখ টকীয়া দাপোন বনাব বিচাৰিছে তেতিয়া সেই লাখ টকীয়া দাপোন কিখন বনাবলৈ আপোনালোকে কি ধৰণৰ তাৰ স্কিম লাগিব সেই লাখপতি বাইদেউসকল বা সেই আপোনালোকৰ লাখ টকীয়া দাপোনখন যদি আপোনালোকে ঘৰত বনাব বিচাৰিছে বাইদেউক যদি আপোনালোকৰ দাপোনখনক যদি লাখ টকীয়া বনাব বিচাৰিছে কি কৰিব লাগিব আকৌ কৈছোঁ এইখন ফৰ্ম যিসকল দাদাই চাই আছে যিসকল দাদাহাতে চাই আছে সেইসকলক কৈছোঁ আপোনালোকৰ যদি দাপোন আছে দাপোনখনক যদি লাখ টকীয়া বনাব বিচাৰিছে তেতিয়া এইখন ফৰ্ম হয়তো আপোনালোকৰ ঘৰত ক'ৰবাৰ কোনোত এটা পৰি আছে যদি নাই খুব ভাল কথা যদি আছে খুব দুখৰ কথা কেলে আপোনালোকে লাখপতি হ'ব আপোনালোকৰ ভৱিষ্যতলৈ গুৰুত্বও নিদিব পাৰে হেল্ল' দিছো দাপোনখনৰ কথা কৈছোঁ আপোনালোকৰ যদি ঘৰত দাপোন আছে যদি আপোনালোকৰ দাপোনখন লাখ টকীয়া বনাম বুলি ভাবিছে তেতিয়া এইখন ফৰ্ম নিশ্চয় দেখিছে আৰু এইখন ফৰ্মৰ কি ক্ৰাইটেৰিয়া আছে সকলো এই কথাখিনিত আমি সহজলভ্য ভাষাত পাতিলোঁ সকলোৱে বুজাকে পাতিলোঁ কুহুতীয়াকৈ পাতিলোঁ কোনোবাই একো ফটোৱা কৰিছোঁ বুলি ক'ব পাৰে নাই কৰা ৰখেৰে চৌচুৱাই যোৱা এটা মানে লাইভ বনালোঁ অংকটো হৈছে কি এই গছপুলি ৰোপণ কৰাৰ সময়ত ফটো কি ক'ত সেইবিলাক পপি বাইদেউ শ্বেয়াৰ কৰিলেনে ফৰ্মখন আপুনি পূৰালেনে জনাব কিন্তু বাইদেউ পপি বাইদেউ যদি লাখপতি হয় কিন্তু মোক কি খুৱাব মাংস ভাত খুৱাব লাগিব লটাৰী খেলত পুৰস্কাৰ পালেই নহ'ব এই ফৰ্মখন পূৰাই যোনে লখপতি বাইদেউ হ'ব যাৰ দাদাসকলৰ দাপোনখন লাখ টকীয়া হ'ব আৰু সেই দাপোনৰ হাতেৰে আমাকো এসাঁজ ভাত খুৱাব লাগিব কিন্তু কৈ থলো হ'লে 4 জনে শ্বেয়াৰ কৰিছে কিন্তু গ্ৰহণযোগ্য বুলি ভাবিছে 7 জনে শ্বেয়াৰ কৰিছে দুখন দাপোন কণ্ট্ৰল কৰাটো বৰ দিগদাৰ চাবা আকৌ ইফালে এখন মহাৰতে ইফালখন দাগি লাগিব পাৰে সাৱধানে পুৰা একদম পেপাৰেৰে ভালকে চাফা কৰিবা তাকো ইংলিছ পেপাৰে মানে অসমীয়া পেপাৰে দাপোন চাফা কৰি নেযাব ইংলিছ পেপাৰ সকলোকে ধন্যবাদ জনালো শ্বেয়াৰটো 7 জনে কৰিছে কাৰণে লাইভটো কিমান গ্ৰহণযোগ্য বুলি মই মানে মোৰ লাইভটো 7 জনে শ্বেয়াৰ কৰা নাই কাৰণে লাইভটোৰ গ্ৰহণযোগ্যতাটো কম বুলি ভাবি
ধন্যবাদ লাইভটো 7 জনে শ্বেয়াৰ কৰিছে কাৰণে মোৰ লাইভ ভিডিঅ'টো গ্ৰহণযোগ্যতা কমাইছে কাৰণে লাইভ ভিডিঅ'টো ইয়াৰ পৰা সামৰণি মাৰিম ধন্যবাদ আৰু 7 জনে যে ভিডিঅ'টো গ্ৰহণযোগ্যতা বুলি ভাবি শ্বেয়াৰ কৰিলে তাৰ বাবে অলেখ ধন্যবাদ আকৌ পুনৰবাৰ লগ পাইম আপোনালোকে যদি গ্ৰহণযোগ্য বুলি ভাবে টিকেটত পালে খুৱাব নিশ্চয় নিশ্চয় ধন্যবাদ 7 জনে শ্বেয়াৰ কৰিছে 10 জনে যদি শ্বেয়াৰ কৰিলেন তেতিয়া গম পালোহেঁতেন যে 8 জনে শ্বেয়াৰ কৰিছে 10 জনে শ্বেয়াৰ কৰি দিয়ক অলপ দেৰি বুকিম যদি মোৰ লাইভ ভিডিঅ'টো বাই বাই দিলেই কি হৈছে যদি মোৰ লাইভ ভিডিঅ'টো আপোনালোকে চাই আছে মোৰ লাইভ ভিডিঅ'টোৰ যদি কিবা এটা আপোনালোকে যদি শিকিব পাৰিছে কিবা এটা যদি আপোনালোকে পাইছে ৰখেই হওক বা পমেই হওক আৰু আমাৰ দাদাসকলক স্পেচিয়েলি কৈছোঁ আমাৰ বাইদেউ দুগৰাকী মানে চাই আছে আমাৰ বাইদেউ এগৰাকী দুগৰাকী তিনিগৰাকী মানে চাই আছে আমাৰ বেবী এটা লৈ বাইদেউ এগৰাকী আছে লগতে আমাৰ চেল্ফি মাৰি থোৱা বাইদেউ এগৰাকী আছে কমেণ্ট নাই কাৰণে ধৰিব পৰা নাই বাইদেউসকলে চাই আছে আকৌ দেই সেইসকলক উদ্দেশ্যি কৈছোঁ এডমি মানে বুজি পোৱা নাই কি ধনজিত এডমি ধৰিব পৰা নাই অনলি ফুড এডমি ধৰিব পৰা নাই সকলোকে কৈছোঁ মই কি কৈছোঁ দিব সকলোকে কৈছোঁ আমাৰ বিশ্বকৰ্মাৰ বিষয়ে ক'বচোন আচলতে ধৰ্মীয় সেইখিনিত মই নুসুমাই আপোনালোকে আজিকালি QR কোড বাবা আছে QR কোড বাবাৰ পাল্লাত পৰি পেলাই আমাৰবিলাককো গালি গালিজ কৰি দিবতো সেইকাৰণে নকওঁ আমি অনলাইনত পইচা QR কোডত ল'বলৈকে ভয় কৰা হৈছোঁ কিন্তু আমাৰ ভগৱান আকৌ QR কোডতে উপলব্ধ সেইকাৰণে ভগৱানৰ বিষয়ে বৰ এটা মন্তব্য নিদিওঁ কেলে QR কোড বাবা আহি গৈছেতো অনলি QR কোড সকলো মনোবাঞ্ছা পূৰণ সেইকাৰণে QR কোড আৰু ভগৱানজনিত আলোচনা মই নকৰোঁ বুলিয়ে ভাবিছোঁ পুৰাণ আমিও পঢ়িছোঁ কিন্তু QR কোড বাবাৰ বিষয়ে ক'বলৈ হ'লে মহিলাবিলাকে পিহি পেলাব নকওঁ কৃষ্ণ মাফ কৰিব সেই বিষয়ে আলোচনা নকৰোঁ বাইদেউ বেয়া নাপাব কাইলৈ কোনোবাই বিশ্বকৰ্মা বাবাৰ বিষয়ে যদি পাতি দিওঁ আমাৰ যদি QR কোড বাবাসকলে বেয়া পায় মই বৰ দুখ পাম সেইকাৰণে বাবাবিলাকৰ কথা নেপাতো ভগৱানৰ কথা ভগৱানে ৰাখক খালি এটা কথাই কওঁ আপোনালোকক এইটো কথাই কওঁ যে যি বাবাই আহক QR কোড বাবাই আহক বিভিন্ন ধৰণৰ অসমৰ আৰু আমাৰ হিন্দু ধৰ্মত থকা আমাৰ হিন্দু ধৰ্মৰ বিভিন্ন মাৰ্কেটত থকা বাবাসকলৰ বিষয়ে কওঁ লাগিলে বিভিন্ন ভগৱানবিলাকৰ কথাই কওঁ আজি আপোনালোকক এটা মই কথা কৈছোঁ দেই মই কাৰো নাম মেনশ্যন নকৰাকৈ মোৰ নাম নিত্য নিৰঞ্জন মোৰ গাঁও কুকুৰাপহীয়াত মোৰ নামঘৰটোৰ নাম হৈছে কুকুৰাপহীয়া বৰ নামঘৰ কিন্তু আমাৰ নামঘৰত আকৌ ভগৱান কৃষ্ণ আকৌ আবিৰ্ভাৱ আছে সৰুকালৰজন আছে বুলি ধাৰণা কৰা যায় কিয় আমি আকৌ চাকি গছ ক'ত দিওঁ সৌ নীলগত থকা নামঘৰ ভাগত তাত কেলে আমাৰ বৰজন আছে আকৌ কৃষ্ণ ডাঙৰগৰাকী শুই থকাগৰাকী সেইকাৰণে সেইবোৰ মন্তব্য মই নিদিওঁ মানে কেলে আমাৰ গাঁৱৰ কৃষ্ণগৰাকী শুই থকা বালক কৃষ্ণ মনোবাঞ্ছা পূৰণ নকৰে সেইকাৰণে সুদূৰ নামঘৰত থকা শৰাইভাগ তাত আগবঢ়াওঁ তেতিয়া সেই ডাঙৰ কৃষ্ণগৰাকীয়ে আমাৰ মনোবাঞ্ছা পূৰ্ণ কৰে আমাৰ মনোবৃত্তিটো তেনেকুৱা আৰু সেইকাৰণে আমি এই বিষয়ে মত নেমাতো কথাটো কৈছোঁ আমাৰ গাঁৱতে থকা নামঘৰ ভাগত আমি নাযাওঁ কিয় আমাৰ বালক কৃষ্ণ থাকে বুলি ভাবোঁ আকৌ মনোবাঞ্ছা পূৰণ নকৰে কিন্তু সৌ নীলগত থকা নামঘৰ ভাগত কিন্তু একদম অনন্ত সজ্জাৰ ভগৱান থাকে তাত গ'লে মানে পইচা 2 টকা আৰু ফুলমালা দিলেই তুৰন্তে আপোনালোকৰ মনোবাঞ্ছা পূৰ্ণ কৰে সেইকাৰণে এই বিষয়বিলাকত মই মন্তব্য নিদিওঁ কেলে মন্তব্য দিলে কোনদিনাখনি ক'ত পিঠিৰ উকিল উঠিব ভগৱান জানে সেইকাৰণে মন্তব্য নিদিওঁ বাইদেৱে ক'লে কাৰণে আদৈ দুআষাৰ কৈ পেলালোঁ আৰু কৃষ্ণ কৃষ্ণ আৰু এটা কথা কওঁ আপোনালোকে ধৰি লওক আপোনালোকৰ কাৰোবাৰ সতি সন্তান নাই আপোনালোকে কোৰ্টত এগ্ৰিমেণ্ট কৰে নাই বিয়া পতাৰ আগত হেৰা তোমাৰ লগত আকৌ বিয়া পতাৰ আগত আকৌ কোৰ্ট এগ্ৰিমেণ্ট কৰিব লাগিব 40,000 টকা সোণৰ কিবা এটা পাম নহয় সেইটো এগ্ৰিমেণ্ট কৰিব লাগে কেলে সেইটো মনীষৰ লগত কৰা এগ্ৰিমেণ্ট কি জানিবা পলাইও যাব পাৰে হয় নহয় আজিকালি যায়তো কিন্তু আমাৰ কৰে কি হে প্ৰভু দয়াময় বাচ্চা এটা দিয়া তেতিয়াহে নামঘৰত শৰাইভাগ দিম হে প্ৰভু দয়াময় বেবী এটা দিয়া তেতিয়াহে মই ভগৱান তোমাক মই 101টা কলেৰে মৰ্চনা বন্দনা কৰিম চাওকচোন বাৰু সেই ভগৱানৰ ওচৰতো আপোনালোকে কোৰ্ট দলিল কৰা নিচিনাকৈ দলিলত এগ্ৰিমেণ্ট কৰা নাইনে আপোনালোকে কেতিয়াবা কৈছেনে যে নাই এগ্ৰিমেণ্ট মই এগ্ৰিমেণ্টৰ কথা কৈছোঁ প্ৰত্যেকটো কথাত ভগৱানৰ লগত এগ্ৰিমেণ্ট কিয় কৰে আপোনালোকে আৰু সেইকাৰণে ছাকচেছৰ হাৰটো বহুত কম
লটাৰী খেলত টিকটটোৱে হৈছে যদি লটাৰী খেলত 20 লাখ টকীয়া টিকেটটো পাওঁ আমুক নামঘৰৰ গেটখন মই বনাই দিম আৰে টিকেটটো পালেহে তুমি বনাবা তাৰমানে ভগৱানক কৈছা তুমি ইনডাইৰেক্টলি যে মোক এইটো দিয়াই দিয়া তেতিয়া তোমাক দিম মোৰ ঘৰত দিন হাজিৰা কৰি দিয়া তেতিয়া 300 টকা দিম ভগৱান তেনেকুৱা দিন হাজিৰা কৰা মানুহ নহয় যে তুমি মোক দিয়াই দিয়া তেতিয়া দিম ভগৱানৰ লগত আমাৰ দিয়াই দিয়া শব্দটো আহিছে কোৰ্ট এগ্ৰিমেণ্ট আহিছে ভগৱান বিষ্ণুৰ লগত হওক ভগৱান শিৱৰ লগত হওক ভগৱান সকলো ধৰ্মতে না হিন্দু কি মুছলমান খ্ৰীষ্টান জৈন বুদ্ধিষ্ট প্ৰত্যেকটো ধৰ্মতে ভগৱানৰ নামত এগ্ৰিমেণ্ট আমুক কামটো কৰাই দিয়া APSC চাকৰিটো লগাই দিয়া গোটেই গাঁওখন মাটি খানা এটা খুৱাম এনেই তুমি খুৱাব নোৱাৰা আৰু তাৰমানে নেপালে তুমি নোখোৱা সেইটোকে ক'লে তুমি যদি চাকৰিটো নোপোৱা তেতিয়া তুমি খানাটো নোখোৱা যদি তোমাৰ একো নহয় তেতিয়া তুমি ভগৱানক একো নিদিয়া আৰু ভগৱানে তোমাৰ এগ্ৰিমেণ্ট শুনিবলৈহে ওপৰত ৰৈ আছে অজস্ৰ কাম পৃথিৱীত যেতিয়া নমাই দিছে চকু কাণ নাক মুখ যেতিয়া দিছে সকলো কৰি খাবলৈ ভগৱানে দিছে আৰু ভগৱানে আমাক উল্টি চাবলৈ সময় নাই আমিহে ভগৱানক বাৰ বাৰ উল্টি চাওঁ আমালৈ চাইছে নাই কিন্তু ভগৱানে আমাক তেনেকৈ চাই নাথাকে কাৰণ এই দুটা দিছে এইটো দিছে এইখন দিছে হাত দিছে ভৰি দিছে তাৰপিছতো আমাৰ ভগৱানৰ পৰা বিচাৰিবলগীয়া আমাৰ একো অধিকাৰ নাই আমি যিটো কৰ্ম কৰিম তাৰ ফল পাম কিন্তু প্ৰত্যেকটো কথাতেই ভগৱান হে প্ৰভু দয়াময় কিবা এটা দিয়া তেতিয়া মই কিবা এটা দিম সৰু ল'ৰা ছোৱালীক ক'ব বেটা ভালকে পঢ়ি হলে মই ললিপপ দিম আৰু ভগৱানকো আমি কি বুলি কওঁ প্ৰভু চাকৰিটো দিয়া ভাল হলে আপোনাক মই আপোনাৰ আমুক মন্দিৰত সোণৰ কলচ এটা দিম আমুক গুৰুদ্বাৰত মই চাদৰ এখন দিম আমুক মছজিদত কিবা এটা দিম সেইটো ধাৰণা সকলোৱে কৰে কাৰণ আমাৰ মানুহেই হৈছে স্বাৰ্থ ভগৱানৰ লগতো স্বাৰ্থত প্ৰয়োজন কৰে সেইকাৰণে ধন্যবাদ সকলো কৰোঁ সেইকাৰণে এই ভিডিঅ'টো মই এইটো কাৰণেই কৈছোঁ মই ঈশ্বৰ মানুহ আৰু মই ঈশ্বৰক মানুহ কাৰণেই এইবিলাক নেমানো মোৰ ঘৰতো কয় বিতৰ্ক চলে তুমি এইটো কৰা আচলতে মই ঈশ্বৰক অন্তৰ শুদ্ধ কৰি মানো আৰু সেইকাৰণেই ভগৱানৰ লগত কোনোদিনেই এগ্ৰিমেণ্ট কৰা নাই মই আজিলৈকে ভগৱানক কোৱা নাই মোৰ গেষ্ট্ৰিক হৈছে মোৰ গেষ্ট্ৰিক হে প্ৰভু মোৰ গেষ্ট্ৰিকটো ভাল কৰি দিয়ক কাইলৈ ৰাতিপুৱাই নামঘৰত চাকি এগছ দিম হেল্ল' তুমি খাই ফুৰিবা চিপছ ফাষ্ট ফুড আৰু গেষ্ট্ৰিক ভাল কৰিব ভগৱানে আৰু তেতিয়া দিবা তুমি চাকি গছ এনেই তোমাৰ চাকি গছলৈ মনত নপৰিল তোমাৰ বেমাৰ এটা হ'ল তেতিয়া ভগৱানলৈ মনত পৰিল তোমাৰ কিবা এটা নাই হে প্ৰভু দয়াময় 5 বছৰ হ'ল একো এটা নাই কিবা এটা দিয়া শৰাই ভাগ দিম লাগিলে QR কোডতে পইচা দিম তেতিয়া কিবা কাৰণে দিলে কথা এটা কৈছোঁ মনত ৰাখিব পুৰাণ সকলোৱে পঢ়িছে কৰ্ণ জন্ম কাহিনী জানে অৰ্জুন জন্ম কাহিনীও জানে তেতা যুগত ইমানেই সতী আছিলে ইমানেই নাৰী আছিলে দেৱতা আহি কুটুপকে কেঁচুৱাটো দি গৈছিলে আজি যুগত আকৌ তেনেকুৱা নাই কটপকে কেঁচুৱাটো দি থৈ যোৱা ইমানতে থুৰতে ক'লোঁ আৰু ধন্যবাদ বাইদেউ ভিডিঅ'টো এইটোৱেই ভিডিঅ'টোৰ ৰসটো পাব বিভিন্ন কথা পাতিম মই ধৰ্মৰ বিষয়ে নকওঁ কিন্তু মোৰ যিটো মনৰ ধাৰণা সেইটো কওঁ কাৰোবাই কিবা ভগৱানক প্ৰত্যেকজনে মানক 33 কোটি দেৱতাক মানক কোনোবাই এক ঈশ্বৰক মানক কিন্তু ভগৱানেই আমুকৰ ঘৰৰ ভগৱান তমুকৰ ঘৰৰ ভগৱান যিদিনাখনেই আমাৰ অসমীয়া সমাজে কৰি থাকিব যিদিনাখনেই আমাৰ ভাৰতবৰ্ষ বা যিদিনাখনেই পৃথিৱীয়ে ভগৱানক ভাগ বিভেদ কৰিব বালক কৃষ্ণ ডেকা কৃষ্ণ অনন্ত সজ্জাৰ কৃষ্ণ আৰু বৃদ্ধ কৃষ্ণ যিনেই ভগৱানক ভাগ কৰিব গাঁৱৰ নামঘৰতো চাকি নজ্বলাই তাত বালক কৃষ্ণ থাকে কেলে বালক কৃষ্ণ মনোবাঞ্ছা পূৰণ নকৰে অলপ দূৰত থকা ভগৱানৰ তাত নামঘৰ ভাগিলে নাযায় কেলে তাত ডেকা কৃষ্ণ থাকে কিন্তু দূৰৰ নামঘৰ ভাগত যাব তাত অনন্ত সজ্জাৰ নাৰায়ণ থাকে মনোবাঞ্ছা পূৰ্ণ হ'ব সেই মনোবৃত্তিটো যেতিয়ালৈকে আমাৰ থাকিব জানিব তেতিয়ালৈকে মানুহ স্বাৰ্থতে ভুগি থাকিব মোৰ দোকানখন আজি বিকি নাই কি মই ভাবি থাকিম নি হে প্ৰভু দয়াময় মোক দোকানত আজি কাষ্টমাৰ দুটামান দিয়া তুমি যদি দোকানত ভাল মাল কোৱালিটি নাৰাখা তোমাৰ দোকানলৈ ভগৱানে থুৰি না মানুহ পঠাব সেই এগ্ৰিমেণ্টবিলাক আমাৰ এৰিব হ'ল ভগৱানৰ লগত প্ৰত্যেকটো পল অনুপলত কৰা এগ্ৰিমেণ্টবিলাক আমি এৰিব হ'ল ভগৱান নামেই এতিয়া আমাৰ এগ্ৰিমেণ্ট হ'ল পাৰিলে ভগৱানৰ নামত কোৰ্ট এখন খুলি লোৱাহে ভাল বিষ্ণুৰ নামত 101 চাকি দিম বুলি কৈছিলা নিদিলা কিয় সেই কথাবিলাক আমি এখন কোৰ্ট বনাব হ'ল ভগৱান কোৰ্ট
আমাৰ যেনেকৈ ভগৱান ক'ত থাকে নহয় বিষ্ণুৰ ওচৰত কোনে কিমান গছ চাকি দিম বুলি কৈছিলা কিয় নিদিলা বোলে মই ফেইল কৰিলোঁ আকৌ চাবচোন দেই এইবাৰ মেট্ৰিক পৰীক্ষা হৈছে হাই ছেকেণ্ডেৰী হৈছে আমাৰ বালক পোনাহঁতে কি কৰিছে ৰাতিটো পঢ়েই ৰাতিপুৱা আকৌ গৰখীয়া ল'ৰা কেইটামানক ভাত কেইটামান দালি কেইটামান খুৱায় কি কাৰণে জানে ল'ৰাটোৱে ভালকৈ পঢ়ি ভালকৈ পাছ কৰিবলৈ হেৰৌ গাখীৰ ভাতকেইটা খোৱালে পায়সকণ খোৱালে বাৰু ভালকৈ পঢ়ি পাছ কৰিবনে যদি তুমি ৰাতি নপঢ়া আমাকো আকৌ মেট্ৰিক পৰীক্ষা দিবলৈ যাব ভগৱানক নামঘৰটো অহা যোৱা কৰোঁতে বাইক ধুৰাই ধুৰাই যাব যেতিয়া পৰীক্ষা দিবলৈ যাব শান্ত শিষ্ট হৈ কৃষ্ণ কৃষ্ণ মনত নাম জপি যাব যাৰ মনত জীৱনত কৃষ্ণ কৈ নাপোৱা বাইক দৌৰাই ফুৰা ল'ৰাটোৰ আকৌ পৰীক্ষা আগদিনাখন কৃষ্ণ কৃষ্ণ কৰি যাব তাৰমানে সকলো কথাতে আমি এগ্ৰিমেণ্ট কৰোঁ পৰীক্ষাত পাছ কৰিলে ভগৱান আপোনাৰ বেমাৰ আজাৰ ভাগ কৰিলে ভগৱান প্ৰত্যেকটো কথাত ভগৱান সেইকাৰণে বিশ্বকৰ্মাই হওক যিয়ে হওক আপোনালোকৰ পৰম্পৰা অনুযায়ী ধৰ্মৰ ৰীতি নীতি অনুযায়ী সকলো কৰ্ম কৰক কিন্তু আগত কিবা এটা লক্ষ্য ৰাখি ভগৱানক পূজা নকৰিব কাৰণ সেই ভগৱানে সেইটো কেতিয়াও ফলটো কেতিয়াও নিদিয়ে যিসকলে কষ্ট কৰিছে তাৰ ফল পাইছে তাৰ বিনিময়ত আপোনালোকে কিবা এটা দিছে কিন্তু আগতীয়াকৈ যেনেকৈ আমি কৈ থওঁ যে কিবা এটা পালেহে কিবা এটা দিম সেই মনোবৃত্তিটো আমাৰ মানুহৰ প্ৰত্যেকজনৰ আছে সেই আছে কাৰণে মই কৈছোঁ স্বাৰ্থত জীৱিত হৈ আছে কাৰণে আমি সকলো বস্তুত কিছুমান মানুহ ফেলা হৈছোঁ যিবিলাকে নিস্বাৰ্থভাৱে ভগৱানক পূজা কৰে যিবিলাকে কেতিয়াও ভগৱানক একো বিচৰা নাই যি আপোনালোকে কেতিয়াবা এনেকুৱা কৰি পাইছেনে কোনোবা বাইদেউসকলে বা কোনোবা দাদা বা ভণ্টিসকলে আপোনালোকে যেতিয়া নামঘৰ মন্দিৰ মছজিদ গীৰ্জা গুৰুদ্বাৰা য'তেই যায় কিনাৰত হৈ থকা ককাইদেউজনৰ কথা ভাবিছেনে যে ওচৰতে থকা ককাইদেউজনৰ কিবা যদি অপয়া মংগল হৈছে তেওঁ যদি কিবা ভুল ত্ৰুটি হৈছে তেওঁক মাফ কৰি দিব বুলি আপুনি কেতিয়াবা কৈ পাইছেনে নাই কোৱা আগত আপুনি তাৰপৰা বেলেগক সেইকাৰণে কৈছোঁ ধন্যবাদ ভাল লাগিলে জনাব শ্বেয়াৰ কৰিব ভিডিঅ'টো আপোনালোকে যি প্ৰথমবাৰ জইন হৈছে ভিডিঅ'টোৰ গোটেই কথাখিনি যুক্তিযুক্ততা কিমান আছে গেলা গেলা কমেণ্ট নিদি যুক্তিযুক্ততাৰে দিব পপী বাইদেউ কেনেকুৱা লাগিলে ক'ব কথাখিনি জানি কেনেকুৱা লাগিলে ক'ব আশা কৰিলোঁ ভালেই লাগিলে শ্বেয়াৰ কোনে কৰিলে জনাব আৰু এটা সদায় মানে ফেচবুক লাইভ মোৰ এই ফেচবুকটো আপোনালোকে ধৰি থওক নিত্য নিৰঞ্জন ফেচবুক লাইভ মই নামটো বদলাই এতিয়া লাইভহে কৰি দিম বুলি ভাবিছোঁ কেলৈ ইয়াত মই লাইভহে দিওঁ ধন্যবাদ